কয়াকুছুৰ এছিয়ান মিছন ইনষ্টিটিউটত বিশ্ব নাৰ্ছ দিৱস উদযাপন সম্পন্ন। বিশ্ববিখ্যাত ধাত্ৰী ফ্লৰেন্স নাইটিংগেলৰ প্ৰতি শ্ৰদ্ধা জনাই লগতে সমগ্ৰ বিশ্বৰ ধাত্ৰীসকলে ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা আন্তৰিক সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ উদ্দেশ্যে বৰপেটাৰ কয়াকুছিস্থিত ব্যক্তিগত খণ্ডৰ আগশাৰীৰ ফাৰ্মাচিকেল ছায়েন্স আৰু JNM শিক্ষানুষ্ঠান এছিয়া মিছন ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক ডাক্তৰ আব্দুল কুদ্দুছ সিকদাৰৰ তত্বাৱধানত উলহ মালহেৰে আনুষ্ঠানিকভাৱে বিশ্ব নাৰ্ছ দিৱস উদযাপন কৰা হয়। আধুনিক নাৰ্ছিঙৰ প্ৰতিষ্ঠাতা ফ্লৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় আৰু বন্তি প্ৰজ্বলন কৰা হয়। আজিৰ বিশ্ব নাৰ্ছ দিৱস উদযাপন অনুষ্ঠানত এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালনা সঞ্চালক ডাক্তৰ আব্দুল কুদ্দুছ সিকদাৰে বিশ্ব নাৰ্ছ দিৱসৰ লগত সংগতি ৰাখি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত এছিয়ান মিছন ইনষ্টিটিউটৰ অধ্যক্ষা কুসুম মঞ্চাৰী বৰগোহাঁই, জ্যেষ্ঠ ধাত্ৰী আম্বিয়া দেৱান, এছিয়ান মিছন ইনষ্টিটিউটৰ প্ৰশাসনিক বিষয়া ছানিদুল ইছলাম সিকদাৰ সহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু শিক্ষানুষ্ঠানখনৰ অধ্যয়নৰত ছাত্ৰীসকল উপস্থিত থাকে। আজি গোটেই বিশ্বৰ লগতে আমাৰ এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিঙৰ উদ্যোগত আমি আমাৰ এছিয়ান মিছন ইনষ্টিটিউটৰ অডিটৰিয়াম হলত নাৰ্ছেছ ডে আমি চেলিব্ৰেট কৰি আছোঁ। সঁচাকৈয়ে ভাল লাগিছে আৰু এই আজিৰ দিৱসটিত বিশেষকৈ ফ্লৰেন্স নাইটিংগেল তেখেতৰ পবিত্ৰ জন্মদিনৰ উপলক্ষে আজি আমি যি নাৰ্ছেছ ডে পালন কৰি আহিছোঁ, সঁচাকৈয়ে এক ভাল উল্লেখনীয় দিন। আৰু আমাৰ ছাত্ৰীসকলে বিশেষকৈ তেখেতসকলে এই দিনৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ তেওঁলোকে কালচাৰেল প্ৰগ্ৰেম কৰিলে আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত বিভিন্ন ধৰণৰ তেওঁলোকে কালচাৰেল প্ৰগ্ৰেমৰ যোগেদি কিছুমান বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰিলে। সঁচাকৈয়ে ভাল লাগিলে। আৰু আজি আপোনালোকৰ যোগেদি বিশ্বৰ সমূহ নাৰ্ছসকলক আমাৰ এই অনুষ্ঠানৰ পৰা আমি সকলোকে আজিৰ এই দিৱসৰ শুভেচ্ছা জনাইছোঁ, ওলগ যাচিছোঁ। আৰু সঁচাকৈয়ে ধাত্ৰীসকলে বিশেষকৈ নাৰ্ছসকলে আমাৰ মানৱ জীৱনত বা মানৱ সেৱাৰ ক্ষেত্ৰত তেওঁলোকে ব্ৰতী হৈ যেনেকুৱা ধৰণে তেওঁলোকে নিজকে উৎসৰ্গা কৰে, নিজৰ দুখ কষ্ট সকলো একাকাৰ কৰি মানৱ সেৱাৰ ক্ষেত্ৰত তেওঁলোকে যেনেকুৱা ধৰণে দৃষ্টি নিক্ষেপ কৰে, সঁচাকৈ তেওঁলোকক সদায় শলাগিবলগীয়া। কাৰণ আপোনালোকে জানেই গোটেই বিশ্বত কৰোনা মহামাৰীৰ সময়ত যি ত্ৰাসৰ সৃষ্টি হৈছিলে, সেইটো সময়তো তেওঁলোকে নিজৰ কথা নাভাবি, নিজৰ সতি সন্ততি পৰিয়ালৰ কথা নাভাবি তেওঁলোকে চিষ্টাৰসকলে বা নাৰ্ছসকলে তেওঁলোকে মানৱ সেৱাত যেনেকুৱা ধৰণে ব্ৰতী হৈছিলে, সঁচাকৈ উল্লেখনীয়। গতিকে আজি আমি আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ ধাত্ৰীসকলৰ প্ৰতি বিশেষকৈ নাৰ্ছসকলৰ প্ৰতি এটা ভাল চকু তেওঁলোকে এটা ভাল দৃষ্টিৰে চাব লাগে। তেওঁলোকক এটা সন্মান তেওঁলোকে সদায় দিব লাগে। আৰু এই ক্ষেত্ৰত যিহেতু মই এজন পেছাগত চিকিৎসা বিষয়া, মেডিকেল অফিচাৰ, গতিকে মই হস্পিটেলৰ লগত ধৰক ওতঃপ্ৰোতভাৱে জড়িত। আমাৰ ধাত্ৰীসকলক, সকলো ধাত্ৰী নহয়, সকলো নাৰ্ছক নহয়, দুই এজন নাৰ্ছৰ তেওঁলোকক ক'ব বিচাৰিছোঁ যিসকলৰ অলপ মেজাজটো সদায় গৰম হৈ থাকে বা ঘৰুৱা কিবা অসুবিধাৰ কাৰণে তেওঁলোকে মানুহৰ লগত বেয়া ব্যৱহাৰ আচৰণ কৰা বুলি আমি শুনিবলৈ পাওঁ। তেওঁলোকক কওঁ যে এই হস্পিটেলত সাধাৰণতে ৰোগীসকল সদায় তেওঁলোকে মনৰ দুখ বেদনা আৰ্তনাত হৈ তেওঁলোকে আহে। তেওঁলোকে ৰোগত ভুগি পেলাই আহে। তেওঁলোকক যদি ভাল এষাৰ মাতেৰে তেওঁলোকক ভাল ব্যৱহাৰ যদি আমি কৰোঁ বা নাৰ্ছসকলে কৰে, তেওঁলোকৰ চাইক'লজিকেলি 50% বেমাৰ এনেই ভাল হৈ যায়। গতিকে সঁচাকৈয়ে আমাৰ ধাত্ৰীসকলে, নাৰ্ছসকলে ৰোগীসকলৰ লগত সদায় ভাল আচৰণ কৰিব লাগে, ভাল ব্যৱহাৰ কৰিব লাগে। তেতিয়া ৰোগীসকল সদায় তেওঁলোকে ভাল বা ৰোগমুক্ত হোৱাত সুবিধা হয়। এইখিনিয়ে মই আশা কৰিছোঁ। আজি হৈছে ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে। ফ্লৰেন্স নাইটিংগেল এগৰাকী মহিয়সী মহামানৱী ব্যক্তিৰ জন্মদিনত বাৰ্থ এনিভাৰ্চাৰীত আজি বহু বছৰৰ পৰা
1874তে ফাৰ্ষ্ট আৰম্ভ কৰিছিলে এই চেলিব্ৰেশ্যনটো আৰু তেতিয়াৰ পৰা এতিয়ালৈকে গোটেই বিশ্ববাসীয়ে পাতি আহিছে। আমাৰ ইনষ্টিটিউটতো তাৰ ব্যতিক্ৰম নহয়। আমিও এই অনুষ্ঠানটো পাতিবলৈ আজি আয়োজন কৰিছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে বিশেষকৈ আমাৰ ষ্টুডেণ্টসকলক, আমাৰ অনুজসকলক আমি ৰিকুৱেষ্ট কৰিছোঁ, আমি তেওঁলোকক কৈছোঁ যে আমি এই ফ্লৰেন্স নাইটিংগেলক আজিৰ দিনটোত অকল মনত পেলালেই নহ'ব, তেখেতৰ আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব। আৰু তেখেতে যিখিনি সমাজৰ কাৰণে নিজকে ডেডিকেটেড কৰি যিখিনি কাম কৰিছিলে, আমাৰ অনুজসকলে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে তেখেতৰ দৰে কাম কৰি আমাৰ সমাজখনক সকলো দিশতে উন্নতি কৰি নিব পাৰে আৰু সমাজখন সুস্থ সবল কৰিব পাৰে। ৰোগীসকলক তেওঁলোকৰ মৰমেৰে, তেওঁলোকৰ ব্যৱহাৰে যাতে সুস্থ কৰি তুলিব পাৰে, তাৰ আশা কৰিয়েই আমাৰ আজি এই সভাখন আমি আয়োজন কৰিছোঁ। ধন্যবাদ।